নমস্কাৰ। চন্দ্ৰগ্ৰহণৰ ৰাতি এটা সৰু ভুলে আপোনালোকৰ ঘৰলৈ অহা ধনৰ পথ বন্ধ কৰি তুলিব আৰু এটা সঠিক নিয়ম আপোনালোকে যদি ঘৰত কৰে তেনেহ'লে ঘৰত স্থায়ীভাৱে মা লক্ষ্মীৰ কৃপা থাকিবলৈ ধৰিব। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম এই চন্দ্ৰগ্ৰহণত মা লক্ষ্মীক কেনেকৈ অতি সহজতে আপোনালোকে সন্তুষ্ট কৰিব পাৰিব, যাতে আপোনালোকৰ ঘৰৰ সকলো ধনৰ বাধা দূৰ হৈ পৰে আৰু ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰে। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, কাৰণ শেষত এটা গোপন উপায়ৰ বিষয়ে জনাম, যি উপায় কৰিলে আপোনালোকৰ ঘৰত হঠাৎ অৰ্থ বৃদ্ধি পাবলৈ ধৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। চন্দ্ৰগ্ৰহণ সাধাৰণ সময় নহয়। এই সময়ত চন্দ্ৰৰ শক্তি দুৰ্বল হৈ থাকে। ইয়াৰ ফলত ঘৰৰ ওপৰত নিগেটিভ শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰে। কিন্তু যদি এটা সঠিক নিয়ম আৰু শুদ্ধ মনেৰে আপোনালোকে এই নিয়ম মানে তেনেহ'লে আপোনালোকৰ সকলো সলনি হৈ পৰিব। ধন ঘৰত বৃদ্ধি পাবলৈ ধৰিব, ভাগ্য পৰিৱৰ্তন হৈ পৰিব, আপোনালোকৰ জীৱনত সোণালী সুযোগ আহিবলৈ ধৰিব আৰু ৰৈ থকা কামো আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব। পাবলগীয়া অৰ্থও ঘূৰাই পাবলৈ আপোনালোক সক্ষম হ'ব। ইয়াৰ উপৰিও সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰিবলৈ ধৰিব। সেই গতিকে শুদ্ধ নিয়ম মানি আপোনালোকে ভক্তিভাৱেৰে কৰক এই এটা কাম। গ্ৰহণ আৰম্ভ হোৱাৰ আগতেই ঘৰৰ মুখ্য দুৱাৰ আৰু মন্দিৰ আপোনালোকে চাফা কৰক, অথবা পুৰণা বস্তু আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক। যদি আপোনালোকৰ ঘৰত কিবা ভঙা চিঙা বস্তু আছে তেনেহ'লে সেইবোৰ বস্তু আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক। ঘৰত ব্যৱহাৰ নকৰা বস্তু আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰিব পাৰে। গংগাজল বা বিশুদ্ধ পানী আপোনালোকে গোটেই ঘৰৰ বাহিৰে ভিতৰে ছটিয়াব পাৰে। এইটো মনত ৰাখিব, মা লক্ষ্মী সদায় পৰিষ্কাৰ আৰু পবিত্ৰ স্থানতহে বাস কৰে। যদি গোটেই ঘৰ আপোনালোকে চাফা কৰে আৰু আপোনালোকৰ ঘৰৰ মন্দিৰো চাফা কৰি গোটেই ঘৰত গংগাজল ছটিয়াই ৰাখে এই চন্দ্ৰগ্ৰহণৰ আগতেই, তেনেহ'লে সাক্ষাৎ মা লক্ষ্মী আহি আপোনালোকৰ ঘৰত স্থায়ীভাৱে বাস কৰিব আৰু মা লক্ষ্মী বাস কৰাৰ ফলত এই চন্দ্ৰগ্ৰহণৰ বেয়া প্ৰভাৱ আপোনালোকৰ ঘৰৰ ওপৰত নপৰিব। চন্দ্ৰগ্ৰহণ লগাৰ আগতেই আপোনালোকে এই 5টা কাম নিশ্চয় কৰিব। চন্দ্ৰগ্ৰহণ লগাৰ আগতেই যদি আপোনালোকৰ ঘৰত মন্দিৰ আছে তেনেহ'লে তাত এগছি চাকি জ্বলাই থ'ব, কিন্তু গ্ৰহণৰ সময়ত কেতিয়াও চাকি নজ্বলাব। মা লক্ষ্মীৰ সন্মুখত আপোনালোকে এগছি ঘিউ চাকি জ্বলাই থ'ব গ্ৰহণৰ আগতেই। গ্ৰহণৰ সময়ত আপোনালোকে মনৰ ভিতৰতে ওম নমঃ মা লক্ষ্মী নমঃ বা ওম শ্ৰী মহালক্ষ্মী নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। গ্ৰহণ চলি থকাৰ সময়তো আপোনালোকে জপ কৰি থাকিব পাৰে। এই সময়ত আপোনালোকে বেলেগলৈ ধান্দা নিদিব। মোবাইল, টিভি বা কথা বতৰাৰ পৰা এৰি চলিবলৈ চেষ্টা কৰিব। মনৰ ভিতৰতে আপোনালোকে স্মৰণ কৰিব যে আপোনালোকৰ ঘৰত ধন ভৰপূৰ হৈ পৰে, সকলো আৰ্থিক সমস্যা আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰে আৰু মা লক্ষ্মীক আপোনালোকে প্ৰাৰ্থনা কৰি ক'ব যে মা, মোৰ ঘৰত স্থায়ীভাৱে আহি তুমি বাস কৰা। এইটো আপোনালোকে একেবাৰে মনৰ পৰা ক'ব। আকৌ এবাৰ মই আপোনালোকক জনাই দিছোঁ, গ্ৰহণৰ আগতেই আপোনালোকে ঘৰত বা আপোনালোকৰ পূজা ঘৰত এগছি দীপ জ্বলাই ৰাখিব পাৰে। ঘিউৰ চাকি জ্বলাই ৰাখিব পাৰিলে বেছি ভাল। তাৰপিছত যেতিয়া আপোনালোকৰ গ্ৰহণ লাগিব, সেই গ্ৰহণৰ সময়ত আপোনালোকে মনে মনে ওম শ্ৰী মহালক্ষ্মী নমঃ মন্ত্ৰটো জাপ কৰিব। বিশেষকৈ 108 বাৰ জাপ কৰিব পাৰিলে বেছি ভাল। এই সময়ত আপোনালোকে শান্ত মনেৰে থাকিবলৈ চেষ্টা কৰিব। মোবাইল, টিভি আৰু কথা বতৰাৰ পৰা অলপ এৰি চলিবলৈ চেষ্টা কৰিব। মনতে আপোনালোকে কল্পনা কৰিব যে আপোনালোকৰ ঘৰত চলি থকা সকলো সমস্যা দূৰ হৈ, জীৱনত চলি থকা সকলো অশান্তি দূৰ হৈ, অৰ্থৰ পথ আমাৰ ঘৰলৈ মুকলি হৈ পৰে আৰু হঠাৎ আমাৰ ঘৰত যে শুভ সুযোগ আহে। আৰু মা লক্ষ্মীক প্ৰণাম কৰি ক'ব যে মা লক্ষ্মী আহা আমাৰ ঘৰলৈ স্থায়ীভাৱে। এনেভাৱে যদি আপোনালোকে কয় তেনেহ'লে আপোনালোকৰ বহু পুণ্য হ'ব। গ্ৰহণত দান কৰাটো কিয় গুৰুত্বপূৰ্ণ আপোনালোকে জানেনে? চন্দ্ৰগ্ৰহণত যদি আপোনালোকে দান কৰে তেনেহ'লে তাৰ 10 গুণ ফল আপোনালোকে লাভ কৰিব অতি সোনকালে। এই সময়ত আপোনালোকে দান কৰিব পাৰে চাউল, গাখীৰ, চেনি, বগা বস্তু নাইবা সামৰ্থ্য অনুসৰি আপোনালোকে ৰূপো দান কৰিব পাৰে। দান কৰিলে ধনৰ বাধা ধীৰে ধীৰে দূৰ হ'বলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত এটাৰ পিছত আনটো সুযোগ সুবিধা আহিবলৈ ধৰিব। আপোনালোকৰ ঘৰত সাক্ষাৎ মা লক্ষ্মীৰ আগমন হ'বলৈ ধৰিব। নতুনকৈ আপোনালোকে কিবা কাম কৰিব বিচাৰিলে তাৰ পৰাও পৰামৰ্শ বা সুফল লাভ কৰিবলৈ সক্ষম হ'ব। সেই গতিকে এই সময়ত আপোনালোকে চাউল, গাখীৰ, চেনি, বগা বস্তু বা সামৰ্থ্য অনুসৰি আপোনালোকে ৰূপো দান কৰিব পাৰে।
গ্ৰহণৰ সময়ত এই 6টা ভুল আপোনালোকে কেতিয়াও নকৰিব। গ্ৰহণৰ সময়ত যদি আপোনালোকে এই 6টা ভুল কৰে তেনেহ'লে আপোনালোকৰ ঘৰত বেয়া শক্তিৰ প্ৰভাৱ বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। গ্ৰহণৰ সময়ত খোৱা বোৱা আপোনালোকে একেবাৰে নকৰিব, ৰন্ধা বঢ়াও আপোনালোকে নকৰিব। যদি কিবা বস্তু আপোনালোকে ৰান্ধি থৈছে তাৰ ওপৰত তুলসী পাত দি তাৰ ওপৰত আপোনালোকে বেলেগ বাচন দি ঢাকি ৰাখিবলৈ একেবাৰে নাপাহৰিব। গ্ৰহণ চলি থকাৰ সময়ত বেয়া কথা বা নিগেটিভ কথা কেতিয়াও আলোচনা নকৰিব, কেতিয়াও কাজিয়া পেচাল আপোনালোকে নকৰিব। চন্দ্ৰগ্ৰহণ চলি থকাৰ সময়ত ধন গণনা কৰাটো বহু বেছি অশুভ বুলি মনা গৈছে। গ্ৰহণৰ সময়ত শুই থাকিব নালাগে, কাকো গালি গালাজ কৰিব নালাগে বা কাকো বেয়াকৈ একো ক'ব নালাগে। এইকেইটা কথাৰ প্ৰতি আপোনালোকে বিশেষকৈ লক্ষ্য ৰাখিব। এই ভুলবোৰে মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ওপৰৰ পৰা আঁতৰাই নিব পাৰে। সেইকাৰণে আকৌ এবাৰ মই আপোনালোকক কৈ দিছোঁ, গ্ৰহণৰ সময়ত খোৱা বোৱাৰ পৰা দূৰত্ব থাকিব আৰু নবনাবও আপোনালোকে ঘৰত একো বস্তু। যদি আপোনালোকৰ ঘৰত কিবা বস্তু বনোৱা হৈ আছে সেই বস্তুৰ ওপৰত তুলসী পাত দি সুন্দৰভাৱে আপোনালোকে ঢাকি ৰাখিব। কিন্তু গ্ৰহণ চলি থকাৰ সময়তো আপোনালোকে তুলসী পাত নিছিগিব। গ্ৰহণ লগাৰ আগতেই তুলসী পাত ছিগি ৰাখিব আৰু গ্ৰহণ লগাৰ আগতেই আপোনালোকে সেই খোৱা বস্তুৰ ওপৰত তুলসী পাত দি ঢাকি ৰাখিব। নিগেটিভ কথা কেতিয়াও আলোচনা নকৰিব, বেলেগৰ লগত কেতিয়াও কাজিয়া নকৰিব, ধন গণনা নকৰিব, শুই কেতিয়াও আপোনালোকে নাথাকিব, কাকো গালি গালাজ বা কাকো কঠোৰ বাক্য আপোনালোকে নক'ব। এই ভুলবোৰ কৰিলে মা লক্ষ্মীৰ কৃপা আপোনালোকৰ ঘৰৰ পৰা দূৰ হৈ পৰিব। গ্ৰহণ শেষ হোৱাৰ পিছত আপোনালোকে গা ধুব বা ঘৰৰ সকলো মানুহে গা ধুব আৰু গোটেই ঘৰত আপোনালোকে গংগাজল ছটিয়াব। যদি আপোনালোকৰ ঘৰত গংগাজল নাই তেনেহ'লে বিশুদ্ধ পানীও গোটেই ঘৰত ছটিয়াব পাৰে। সেই পানীত যদি দুটামান তুলসী পাত দি গোটেই ঘৰত ছটিয়াব পাৰে তেনেহ'লে আপোনালোকৰ ঘৰৰ ভিতৰত সোমোৱা সকলো নিগেটিভ শক্তি ঘৰৰ পৰা বাহিৰ হৈ পৰিব। আৰু ইয়াৰ পিছত আপোনালোকে মা লক্ষ্মী বা পূজা ঘৰত এগছি দীপ নিশ্চয় জ্বলাব। যদি ঘিউৰ চাকি জ্বলাব পাৰে তেনেহ'লে আৰু অধিক ভাল হ'ব। এনে কৰিলে মা লক্ষ্মী আনন্দিত হৈ পৰিব আপোনালোকৰ ওপৰত আৰু আপোনালোকৰ ঘৰত মা লক্ষ্মী আহি স্থায়ীভাৱে বাস কৰিব। আৰু যদি এনে কাম কৰে গ্ৰহণৰ সকলো নিগেটিভ শক্তি নষ্ট হৈ পৰিব আপোনালোকৰ ঘৰৰ পৰা। এতিয়া আমি জানি লওঁ আহক গ্ৰহণৰ সময়ত কৰিবলগীয়া ঘৰুৱা উপায়ৰ কথা। গ্ৰহণৰ ৰাতি এটা বগা কাগজত নিজৰ নাম আপোনালোকে লিখিব বা এখন বগা কাগজত আপোনালোকে নিজৰ নাম লিখিব আৰু মা লক্ষ্মীৰ ফটো বা মা লক্ষ্মীৰ মূৰ্তি বা আপোনালোকৰ পূজা ঘৰত ৰাখি বা মা লক্ষ্মীৰ আগত ৰাখিব। বিশ্বাস কৰা হয় যে এনেকৈ কৰিলে আপোনালোকৰ সকলো দুখ দূৰ হৈ পৰে, জীৱনত চলি থকা সকলো সমস্যা সমাপ্ত হৈ পৰিব, ঘৰত থকা সকলো বেয়া শক্তি দূৰ হৈ পৰিব, ঘৰলৈ ধনৰ পথ মুকলি হৈ পৰিব। যদি এই ভিডিঅ'টো আপোনালোকৰ উপকাৰী যেন লাগিল ভিডিঅ'টো নিশ্চয় লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু কমেণ্টত লিখিব ওম শ্ৰী মহালক্ষ্মী নমঃ। আৰু এই চেনেলটো আমাৰ সদায় চাবলৈ একেবাৰে নাপাহৰিব। এই চেনেলটোত সদায় আপোনালোকে ধন, ভাগ্য আৰু ঈশ্বৰৰ কৃপাৰ গোপন উপায় বিষয়ে জানিব পাৰিব। আহক তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ জয় আই অসম।